characters আছিল বনজো দুলু তানসেন মন্টুদা চালিদা সেই সেম ক্যারেক্টারখিনি এতিয়া আপোনালোকে লোকেল কুংফু 3 দেখা পাব এটা নতুন কাহিনী আৰু এই ফিল্মখন আমি যে 5 সেপ্টেম্বৰত ৰিলিজ কৰিব পাৰিছো সেইটো এটা খুবেই ধুনীয়া কোইনসিডেন্স আমাৰ বাবে কাৰণ টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত যিটো ৰিলেশ্যনশ্বিপ হয় সেইটো ফিল্মখনৰ আটাইতকৈ ইম্পৰ্টেণ্ট ৰিলেশ্যনশ্বিপ এণ্ড উৎকল নিজে এজন শিক্ষক হয় আৰু আমাৰ তিনিজনৰে মাৰ্শাল আৰ্টছৰ ইনিশিয়েল ট্ৰেইনিং আমি মামাৰ পৰা পাইছিলোঁ তেখেত মোৰ নিজৰ মামা হয় অমৰ সিং দেউৰী চ' সেইকাৰণে টিচাৰ্ছ ডে আমাৰ কাৰণে এবাৰ বহুত বেছি স্পেচিয়েল লোকেল কুংফু 3ও ৰিলিজ হ'ব এণ্ড অকেজনটো খুবেই সুন্দৰ হৈছে কৰিব লাগে এইটো এনেই ইয়াত ভাগে কৰিব জানে মই যেনেকৈ গোটেই সামগ্ৰীখিনি মই বুজাই দিছোঁ কিন্তু তাতে মছলা তেল জলকীয়া কিমান দিব লাগে ক'ত দিব লাগে এইখিনি এক্সপাৰ্ট আছে ট্ৰেইনিং চ' এই গোটেইখিনি লৈ পিনে আমি এটা বনাই আছোঁ আপোনালোকৰ কাৰণে আৰু এইটো মই ভাবোঁ যে আপোনালোকে 5 তাৰিখে চবেই এইটো আগুৱাই লৈ আহিব থেংক ইউ লোকেল কুংফু 1ত মেইন ভিলেনৰ ৰোল কৰিছিল উৎকল আৰু বিভাসে এবাৰ কিন্তু তেওঁলোক হ'ল হিৰো আমাৰ ফিল্মৰ ট্যাগলাইনে হয় ভিলেন যেতিয়া হিৰো হয় চ' লোকেল কুংফু 1ত তেওঁলোক আছিল মেইন ভিলেন্স লোকেল কুংফু 3 তেতিয়া তেওঁলোক হ'ব মেইন হিৰোজ চ' এইবাৰ ৰাইজে বহুতখিনি বস্তু চিনেমাখনত পাব আমাৰ এইবাৰ প্ৰডাকশ্যন লেভেলটো বহুত উন্নত আমাৰ আগৰ তুলনাত কাৰণ এইবাৰ আপোনাৰ ট্ৰেজেডি থাকিব একশ্যন থাকিব ড্ৰামা থাকিব কমেডি থাকিব গোটেইখিনি বস্তু সকলোৱে ধুনীয়াকৈ উপভোগ কৰিব পাৰে চ' 5 তাৰিখে ৰিলিজ আছে মই ৰাইজৰ ভিতৰত যাতে তেওঁলোকে ফেমিলি ফ্ৰেণ্ডৰ লৈ 5 তাৰিখে ছবি দিবলৈ যায় আৰু আমাৰ নিচিনাকৈ মৰম আৰু চিনেমা আছে সেইটোৱে মোৰ অনুৰোধ আৰু বাকীখিনি বিভাজ কৰোঁ देखी बोले स्पेशली मोर सार আমার সার দল আছে মার্শাল আর্টৰ সার আছে আৰু মোৰ গানৰ সাৰো আছে তবলা সাৰো আছে সো বিশেষকে টিচাৰ্ছৰ কাৰণে টিচাৰ্ছ আৰু ষ্টুডেণ্টৰ যিটো ৰিলেশ্যনশ্বিপ হয়তো আপোনালোকৰ স্কুল কলেজত আছে সেইটোও আছে সো সেই শ্ৰদ্ধা মৰম সেই বস্তুটো ফিল কৰিব লোকেল কুংফু দি দিবা আৰু বিভিন্ন ধৰণৰ প্ৰমোশ্যনছ এইবাৰ চেষ্টা কৰিছে কৰিছোঁ আমি চ' আই হোপ 5 তাৰিখে আপোনালোকে যোৰহাট ৰাইজক ধন্যবাদ ডাঙৰ ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ কাৰণ গুৱাহাটীৰ পাছত আটাইতকৈ বেছি ছাপোৰ্ট কৰা চহৰ যোৰহাটেই হয় অসমীয়া চিনেমাক ছাপোৰ্ট কৰা চহৰ যোৰহাটেই হয় চ' যোৰহাটৰ ৰাইজক ভাল কৰা ডাঙৰ থেংক ইউ যোৰহাট সন্তান আমাৰ ক'ত গ'ল মনটো আহি পালে চাহো মৰ্দানী 2 মৰ্দো দৰ্দ নেহি হোতা আৰু তানহাজীত সাইফ আলী খানৰ ষ্টাণ্ট ডাবলৰ কামো কৰিছে এবাৰ ভিলেনৰ ৰোলত আছে আমাৰ জাভেদ আখতাৰ জাভেদ খুবেই পপুলাৰ থেংকছ টু তাৰ ইউটিউব ভিডিঅ'জ এটচেট্ৰা আমি ইয়াৰ লগত দুবাৰ কাম কৰিছোঁ আগতে এবাৰ খুব দামী ভিলেনৰ ৰোলত আছে এণ্ড সকলোৰে মৰমৰ নম্বৰ 1 আণ্ডাৰ 18 ডন বনজো আছে এইবাৰ ফিল্মখনত অফক'ৰ্চ এইবাৰ আণ্ডাৰ 18 হৈ থকা নাই few words এইবাৰতো সেই চেম ক্যাৰেক্টাৰ কৰিব নোৱাৰিলো কিন্তু বনজয় প্লে কৰিছোঁ আণ্ডাৰ 18 কাৰণে কিন্তু সেই চেম আমি আৰু পনীয়া ক্যাৰেক্টাৰে প্লে কৰিছোঁ চ'
তো এইটো ফিল্মত সেই নষ্টালজিক ভাইবটো আছে আৰু কিন্তু লোকেল কোনো ওৱানৰ ফিল আছে সেইটো কনফিউজনে হয় কাহিনীটো খালি ইয়াতে এতিয়া টিচাৰ্ছ আৰু ষ্টুডেণ্টৰ ৰিলেশ্যনশ্বিপৰ আৰু বহুতখিনি ষ্টৰি লাইন কৰা হৈছে তো আশা কৰোঁ চবেই চাই পেলাই ভাল পায় আৰু 5 ছেপ্টেম্বৰ হয় ডেটটো আহে আৰু চবেই চ' আমি বাৰে বাৰে কৈ থাকোঁ এইখন একেবাৰে ফেমিলি ফ্ৰেণ্ডলি ফিল্ম সৰু ল'ৰা ছোৱালীৰ পৰা আইতা ককা সকলোৱে আহি মিলি পেলাই চাব পাৰে ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত চাব পাৰে এণ্টাৰটেইন হ'ব একশ্যন ৰোমেন্স ড্ৰামা ট্ৰেজেডি কমেডি সকলো এলিমেণ্টছ আছে ফিল্মখনত চ' সকলোকে যোৰহাট ৰাইজক আমন্ত্ৰণ জনাইছোঁ লোকেল কম্পোজৰী চাবলৈ আহিব ছবিগৃহত ছেপ্টেম্বৰ 5 তাৰিখে টিচাৰ্ছ ডে আগতে টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছৰ কথাটো আমি কৈছিলোঁ আগতে যেতিয়া আমি সৰু আছিলোঁ যেতিয়া আমি স্কুলত আছিলোঁ সেই সময়ত শিক্ষকৰ প্ৰতি যিটো লেভেল অফ ৰেচপেক্ট আছিল যিটো ভয় আছিল সেই লেভেলটো আজিকালি চাগে অলপ কিবা এটা কমি গৈছে যেন পাইছোঁ উৎকল এজ এ টিচাৰ তোৰ থটছ কৰি লৈছোঁ আগতে আমি যেনেকৈ ধৰণে ৰাস্তাত কেতিয়াবা গৈ আছোঁ তেতিয়া শিক্ষক বা শিক্ষয়িত্ৰীজন আমি দেখা পাওঁ আমি নমস্কাৰ দিওঁ এই বস্তুটো এতিয়া নোহোৱা হৈ গৈছে এতিয়া দেখিলে ক'ব নাপায় কিন্তু চিগাৰেট খালেও খাই থাকিব আৰু চাহ আহিছে কথা কৈছে এনেকুৱা ধৰণৰ ক'ব নাপায় কোনো পাৰ্চনেলি ল'ব নালাগে কিন্তু বস্তুটো আৰু মই যিহেতু নিজৰ শিক্ষক এজন স্কুলৰ তো আৰু ধৰক মই জুনিয়ৰ ছেকশ্যনত পাওঁ ক্লাছ 4লৈ পাওঁ যেতিয়া খাই পাই যায় 4লৈ খুব ভাল পায় মানে বহুত কলচাৰ কৰি থাকে বা বেলেগ গ্ৰুপটো কৰি থাকে ছাৰ মেডাম বুলি কিন্তু যেতিয়া ক্লাছ 5ত পাই যায় ক্লাছ নোপোৱা হৈ গ'লে পাহৰি যায় চ' এই বস্তুটো কিহৰ কাৰণে হৈছে কি কাৰণে হৈছে এইটো অলপ ক'বলৈ মোৰ অসুবিধা হৈছে কিন্তু সেই বস্তুটো আমি নৱপ্ৰজন্মক দেখুৱাব লাগিব যে এইটো বস্তু আচলতে ভুল হয় তো মানে যোনটো ৰেচপেক্ট আমি দিব লাগে সেই ৰেচপেক্টটো আমি যেনেকৈ দিছিলোঁ তেওঁলোকেও যাতে তেনেকৈ কৰিবলৈ শিকে সেই বস্তুটো আমি পেৰেণ্টছৰো এইটো এটা কৰ্তব্য হৈছে চ' পেৰেণ্টছো হওক বা আমি শিক্ষকসকলেও আমাৰো কৰ্তব্য সেইটো আমি শিকাব লাগিব কাৰণ তেওঁলোকে যি শিকাওঁ আমি সেইটোৱে